মাননীয় শ্ৰী আমিনুল ইছলাম ডাঙৰীয়া। মাননীয় অধ্যক্ষ মহোদয়, মই আপোনাৰ জৰিয়তে মাননীয় গৃহ বিভাগৰ মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ যে তেজপুৰ বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত তথা মিছন চাৰিআলিৰ সমীপৰ কুমাৰগাঁও অঞ্চলৰ বাঁহ আৰু গছ গছনিৰে ভৰা এখন হাবিৰ ভিতৰত ইংৰাজী 16 মাৰ্চ 2025 তাৰিখে অসম চৰকাৰৰ আঁচনিৰ অধীনস্থ বহু সংখ্যক চাউল ভৰ্তি বস্তা পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰা। অনাৰেবল মেম্বাৰ, মই ভাবোঁ আপুনি থিয় দিলে হ'ল আৰু মিনিষ্টাৰে মানে লেট কৰা বুলি ক'লে হৈ যাব আৰু এইটো। অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, আমাৰ মাননীয় সদস্যগৰাকীয়ে যিটো প্ৰশ্ন কৰিছে আমি লে কৰিছোঁ, আপুনি উত্তৰটো পাইছে নিশ্চয়। খালি অধ্যক্ষ ডাঙৰীয়া, মই এটা কথা আপুনি লে কৰিছে বুলি ক'লে লে কৰিছে, এটা কথা খালি কওঁ, এই ৰিপৰ্টটোত লিখা অৱস্থাত মই অলপতে এছ পিৰ লগত কথা পাতি আহিছোঁ ইয়াত হাউচত অহাৰ আগে আগে। একচুৱেলি এইটো ক'ভিডৰ সময়ৰ চাউল আৰু ক'ভিডৰ সময়ত চাউলখিনি বিতৰণ নকৰাৰ কাৰণে চাউলটো বেয়া হৈছিল। 2019 হ'ব গতিকে না হ'ব, ইয়াত আমি ডিছকাশ্যন নকৰোঁ। ইয়াতে এইটো লিখা নাই, সেইকাৰণে মই বুজাই দিছোঁ। ঠিক আছে, নহ'লে সেইটো এটা বেয়া মেছেজ যাব নহয়। গতিকে এই চাউলখিনি তেতিয়া পুতি থৈছিল, কোনোবাই চাউলখিনি উলিয়াই পেলাই এইটো দেখুৱাইছে, যিটো বিষয় আপুনি আনিছে, আৰু সেইটো মই লিখিতভাৱে দি আছোঁ। ঠিক আছে। বাকী চাৰিটাও কেনেকৈ হেৰি হ'ব নেকি? আপুনি প্ৰত্যেকটাটো আপুনি কিবা কৰক আৰু মন্ত্ৰীয়ে লে কৰিব। আচ্ছা আচ্ছা। তাৰপিছত ছাৰ, আমাৰ তাকৰীয়া সময়ৰ প্ৰশ্ন নম্বৰ 6, এইটো যোৱা 16 মাৰ্চ তাৰিখে দীঘলী পুখুৰীত দীপশিখা নাথ নামৰ ছোৱালী এগৰাকীৰ মৃতদেহ পোৱা গ'ল। মেধাৱী ছাত্ৰী আছিল। এই সম্পৰ্কে চৰকাৰে তদন্ত কৰি কি পাইছে বা এই সম্পৰ্কে ৰহস্য উদ্ঘাটন হৈছেনে, এই বিষয়ে মই চৰকাৰৰ পৰা জানিব বিচাৰিছোঁ। দিছে বুলি ক'লে হ'ল, এইটো আৰু ডিছকাশ্যন নহয়। আপুনিও কুৱেশ্যন কৰিব নালাগে, আপুনি মানে গোটেইখিনি। অধ্যক্ষ মহোদয়, আমি এইটো লে কৰি দিছোঁ আৰু মাননীয় সদস্যগৰাকীক আমি প্ৰশ্নটো উত্তৰটো দি দিছোঁ। হ'ব, গোটেই হৈছে, হৈ যাব এতিয়া। মোৰ মানে 7, 8, 9 গোটেইকেইটা প্ৰশ্ন মই বিচাৰিছোঁ। ঠিক আছে। অধ্যক্ষ মহোদয়, এটা পইণ্ট অফ অৰ্ডাৰ আছে। আপুনি চবটো লেট কৰি দিছে বুলি ক'লে হ'ল, তেখেতৰ যিমান আছিলে 6, 7, 8। অধ্যক্ষ মহোদয়, 7, কুৱেশ্যন নম্বৰ 7, এই চবটো লেট কৰিছে বুলি ক'লে হ'ল। কুৱেশ্যন নম্বৰ 8 লে কৰি দিয়া হৈছে। তো শ্ৰী আমিনুল ইছলাম, পইণ্ট অফ অৰ্ডাৰ জুনিয়ৰ পইণ্ট অফ অৰ্ডাৰ এটা আছে।